মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1449 চনৰ নগাঁও জিলা বৰদোৱা আলিপুখুৰীত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ মাতৃ আৰু বুঢ়ী মাকৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব পিতৃ কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধা, বুঢ়ী মাক খেৰসূতী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুৰ নাম কি আছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুৰ নাম মহেন্দ্ৰ কন্দলী আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটো কি আছিল? ইয়াৰ উত্তৰটো হ'ব মনমিৰি ৰাম চৰণেহি লাগু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ প্ৰথম ৰচনা কি? ইয়াৰ উত্তৰটো হ'ব হৰিশ্চন্দ্ৰ উপাখ্যান। হৰিশ্চন্দ্ৰ উপাখ্যানৰ কাহিনীৰ মূল মাৰ্কণ্ডেয় পুৰাণৰ সপ্তম আৰু অষ্টম অধ্যায়ৰ পৰা লোৱা হৈছে। বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদনেই কাব্যখনৰ মূল কথা। মনত ৰাখিবলগীয়া কথা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম সূৰ্যৱতী আছিল। তেখেতে দুগৰাকী বিয়া কৰাইছিল। তেখেতৰ প্ৰথম পত্নী সূৰ্যৱতী আৰু দ্বিতীয়গৰাকী আছিল কালিন্দী। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী জীয়ৰী আছিল যাৰ নাম আছিল মনু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কাৰ অনুৰোধত ৰামবিজয় নাটকখন লিখিছিল? ইয়াৰ উত্তৰটো হ'ব বীৰশিলা ৰায়ৰ অনুৰোধত। শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব উত্তৰাকাণ্ড। শংকৰদেৱে সংস্কৃত ভাষাত লিখা একমাত্ৰ পুথিখন কি? ইয়াৰ উত্তৰটো হৈছে ভক্তি ৰত্নাকৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট কেইখনমান আছিল? কেইখন আছিল? 6খন। সেই 6খনক আমি পকা কেৰুপাৰা বুলি মনত ৰাখিব পাৰোঁ। সেইখন আছিল পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত কাব্য কেইখনমান আছে। সেই কাব্য কেইখন হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান, অমিত মন্থন, বালি চলন, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ আৰু কুৰুক্ষেত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম প্ৰসংগমূলক পুথি দুখন কি কি? ইয়াৰ উত্তৰটো হ'ব কীৰ্তন আৰু গুণমালা। কীৰ্তন আৰু গুণমালাৰ বিষয়ে কেইটামান জানিবলগীয়া কথা। সেইকেইটা হৈছে কীৰ্তন পুথিত 27টা খণ্ড আছে। গুণমালা পুথিখন কুসুমবালা চন্দ্ৰত ৰচিত। হাতীমাৰি ভুৰুকাত বৰুৱা বুলি আমি গুণমালা পুথিখনৰ বিষয়ে কওঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিতত্ত্বমূলক পুথি কেইখন হৈছে ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ আৰু অনাদিপাতন। নেক্সট কুৱেশ্যন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শেষৰখন নাট কি আছিল? ইয়াৰ উত্তৰটো হ'ব ৰামবিজয়। একেবাৰে লাষ্টৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? এইটো আমি সকলোৱে জানো। ইয়াৰ উত্তৰটো হ'ব 1568 খ্ৰীষ্টাব্দত কোচবিহাৰৰ মধুপুৰ সত্ৰত।